বহুত অভিভাৱক আছে তেখেতে ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব নোৱাৰিলে কিন্তু সন্তানে ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব লাগিব কিন্তু সন্তানজন যে ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব পাৰিবনে নোৱাৰে তেওঁৰ প্ৰতিভা আছে নে নাই সেইটো বিচাৰ নকৰে আৰু তাৰ ওপৰত ওপৰা-ওপৰিকে চাপ দিয়ে তেওঁলোকে যি ভাল পায় সেইমতে তেওঁলোকক আগুৱাই নিয়ক আমাৰ শিক্ষাৰ যিখন ফিল্ড সেইখন ফিল্ড অকল ডাক্তৰ ইঞ্জিনিয়াৰ বা অন্য এইটো দিশতে নাই বিভিন্ন দিশত আছে এগৰাকী শিক্ষক হিচাপে আপুনি যদি মই আপোনাক এই মুহূৰ্তত সুধো যে পৰীক্ষা পে চৰ্চাৰ পৰা আপুনি কেনে ধৰণে উপকৃত হৈছে তেতিয়াহ'লে আপুনি কি ক'ব পৰীক্ষা পে চৰ্চা অনুষ্ঠানটোৰ জৰিয়তে আমাক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শিক্ষক আৰু অভিভাৱকসকলকো কিছুমান টিপছ দিছে তেখেতে কৈছে যে প্ৰত্যেকটো বাচ্চা যিবিলাক ল'ৰা ছোৱালী থাকে তেওঁলোকৰ প্ৰত্যেকৰ জন্মগতভাৱে কিছুমান নিৰ্দিষ্ট প্ৰতিভা থাকে সকলো মানে পাঠ্যপুথি যিবিলাক শিক্ষা হেতুত মানে পুৰা ডাঙৰকৈ বেছিকৈ জানিব নাজানিবও পাৰে কিন্তু তেওঁ আন্তৰিকভাৱে তেওঁ অন্য এটা সুপ্ত প্ৰতিভাও তাত থাকিব পাৰে গতিকে তেখেতে কৈছে যে প্ৰত্যেকজন শিক্ষকে তেওঁ ষ্টুডেণ্টখিনিক যে ছাত্ৰ ছাত্ৰীখিনিক তেওঁলোকক অন্তৰৰ পৰা বুজি লওক তেওঁলোকৰ সুপ্ত প্ৰতিভা কি আছে সেইখিনি বিচাৰি উলিয়াওক আৰু তেওঁলোকৰ সেই পথেৰে তেওঁলোকক আগুৱাই নিয়াত যাতে সহায় কৰে সেইটো তেখেতে শিক্ষকসকললৈ উপদেশ দিছে ইয়াৰ লগতে তেখেতে অভিভাৱকসকলকো কিছুমান কথা কৈছে তেখেতসকলৰ জীৱনত যিখিনি কৰিব নোৱাৰিলে সেইখিনি তেওঁলোকৰ সন্তানৰ জৰিয়তে কৰিব বিচাৰে বহুত অভিভাৱক আছে তেখেতে ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব নোৱাৰিলে কিন্তু সন্তানে ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব লাগিব কিন্তু সন্তানজন যে ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব পাৰিবনে নোৱাৰে তেওঁৰ প্ৰতিভা আছে নে নাই সেইটো বিচাৰ নকৰে আৰু তাৰ ওপৰত ওপৰা-ওপৰিকে চাপ দিয়ে যাৰ ফলত আজিকালি বহুত অবাঞ্ছিত ঘটনাও হ'বলৈ ওলাইছে গতিকে তেখেতে আমাৰ অভিভাৱকসকলকো কৈছে যে ছাত্ৰ ছাত্ৰীসকলৰ বা সন্তানৰ যি প্ৰতিভা আৰু তেখেতসকলৰ সেই প্ৰতিভা তেওঁলোকে যি ভাল পায় সেইমতে তেওঁলোকক আগুৱাই নিয়ক আৰু আমাৰ শিক্ষাৰ যিখন ফিল্ড সেইখন ফিল্ড অকল ডাক্তৰ ইঞ্জিনিয়াৰ বা অন্য এইটো দিশতে নাই বিভিন্ন দিশত আছে কৃষিৰ পৰা আৰম্ভ কৰি শিক্ষাৰ পৰা আৰম্ভ কৰি সংগীত নৃত্য সকলোতে আছে গতিকে এই সকলো দিশতে যোনে যি প্ৰতিভা থাকক তেওঁলোকক সেইমতে আগুৱাই নিব লাগে আৰু তেখেতে আৰু এটা কথা কৈছে যে আমাৰ আচলতে অভিভাৱকসকলে বৰ্তমান ইমান মানে বস্তুবাদী হৈ পৰিছে ল'ৰা ছোৱালীৰ লগত তেওঁলোকে একেবাৰে সময় দিব নোৱাৰে গতিকে তেখেতে আচলতে অভিভাৱকসকলক কৈছে যে দিনটোত অকণমান সময় হ'লেও ল'ৰা ছোৱালীৰ লগত কটাওক আৰু তেওঁলোকৰ মনৰ অৱস্থাটো কি সেইটো জানক তেতিয়াহে মানে ছাত্ৰ ছাত্ৰীসকলে উৎকৰ্ষ সাধন কৰিব পাৰিব গতিকে এই ক্ষেত্ৰত মই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মানে এনেকুৱাকৈ মই প্ৰশংসা কৰিব বিচাৰিছোঁ বৰ্তমানলৈ যিবোৰ প্ৰধানমন্ত্ৰী হৈ গৈছে যিসকল তেখেতসকলক কোনো প্ৰধানমন্ত্ৰীকে আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইমান ওচৰৰ পৰা পোৱা নাছিল গতিকে তেখেতে প্ৰথম প্ৰধানমন্ত্ৰী যিসকলক ছাত্ৰ ছাত্ৰীসকলে একেবাৰে কাষৰ পৰা পাইছে কাষতে বহাই লৈ পেলাই তেওঁলোকৰ লগত মত বিনিময় কৰিছে আৰু যাৰ ফলত তেওঁলোকে মানে বহুত উপকৃত হৈছে আৰু আগলৈকো তেখেতসকলে যিসকলে এই পৰীক্ষা পে চৰ্চাত অংশগ্ৰহণ কৰা নাই কিন্তু টিভিত দেখিছে তেওঁলোকো বহুত আগবাঢ়ি আহিছে